हेलो एभ्रिवान আজি কচু পিটিকা ৰেচিপি এটা লৈছো তাৰ বাবে এটা প্ৰেছাৰ কুকাৰ লৈছো ইয়াতে কেইডালমান কচু থুৰ দিছো লগতে মধুহুলেং আৰু মচুন্দৰী পাত কেইটামান দিছো লগতে হৰকৈ কেইটামান জলকীয়া দিছো লগতে এটা ডাঙৰ সাইজৰ বিলাহী দিছো অলপমান আদা নহৰু এনেকৈ থেতালাই পেলাই দিছো লগতে সোৱাদমতে একেবাৰতে নিমখটো দি দিছো এতিয়া জুইটো অকমান মিডিয়াম কৰি ঢাকনখন লগাই দিছো দুটা বা তিনটা হুইসেল আহিব কাৰণে এনেকৈ বহাই দিলো এয়া হুইসেলটো যোৱাৰ পাছত খুলি দেখাইছো দেখিছেনে গুটেইখিনি ভালকৈ মিলাই লৈছো ইয়াতে পানী দিব নালাগে পানী নিজেই ওলাই কচুৰ পৰা আৰু খাকখিনি পা নিজেই পানী ওলাইছে এতিয়া জুইটো অকমান বেছি কৰি এখিনি ভালকৈ এনেকৈ মিলাই লৈ পানীটো খুজোৱালৈকে অকমান লৰাই লৰাই ভাজি লৈছো एकदम সহজ ভাবে বনাব পৰা কচু পিটিকা ৰেচিপি এটা শেয়াৰ কৰিছো আগেও দিছো এনেকুৱা ৰেচিপি মই আকৌ বনাইছিলো ভাবিলো ৰেচিপিটো শেয়াৰ কৰো যিসকলে দেখা নাই বনাই খাব পাৰিব দেখিছেনে আমাৰ কচু পিটিকাখন ৰেডি হৈ গৈছে एकदम কম সময়ৰ ভিতৰতে হৈ যায় আপোনালোকেও এনেকৈ বনাবচোন খাবলৈ বহুত বেছি ভাল লাগে দেখিছেনে আমাৰ ৰেডি হৈ গৈছে কচু